নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ দশম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈকে মৰম আৰু সাদৰ সম্ভাষণ জনাই মই আজি ক্লাছটি মুকলি কৰিছোঁ। আজি ক্লাছত তোমালোকৰ দশম শ্ৰেণীৰ অনুশীলনী R4 ৰ 4 নম্বৰৰ প্ৰশ্নটো আমি আলোচনা কৰিব লৈছোঁ। এতিয়া চাবা ইয়াতে দিয়া আছে কি 4 নম্বৰ প্ৰশ্নটিত তোমালোকৰ কৈছে কি তলৰ সংখ্যাবোৰ তুলনা কৰা। হেডলাইনটো কৈছে তলৰ সংখ্যাবোৰ তুলনা কৰা। তুলনা কৰা মানে কি ইংৰাজীত কম্পেয়াৰ কৰা। অৰ্থাৎ আমি কম্পেয়াৰ কৰি কেনেকুৱা হ'ব হয় ওখ চাপৰ সৰু ডাঙৰ তেনেকুৱা কিবা এটা কম্পেয়াৰ কৰিব লাগিব। এতিয়া আমি ইয়াত দুটা সংখ্যা দিয়া আছে, এই সংখ্যাটো আমি ইয়াতে কোনটো সৰু কোনটো ডাঙৰ এইটো কম্পেয়াৰ কৰিলে হৈ যাব, তুলনা কৰিলে হৈ যাব। এতিয়া কেনেকৈ কম্পেয়াৰ কৰিম আমি চাবা, আমি চাম 2 to the power 8 তাৰমানে ইয়াতে 2 কেইটা আছে 8টা, 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 1 2 3 4 5 6 পূৰণ 2 পূৰণ 2 1 2 3 4 5 6 7 8। এতিয়া 2 যদি 8 বাৰ পূৰণ কৰোঁ আমি কিমান পাম? 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32 দুগুণ 64 64 64 দুগুণ কিমান 4 দুগুণ 8 আৰু 6 দুগুণে 12 128। গতিকে 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32 দুগুণ 64 64 দুগুণ 128 ইনটু 2 8 দুগুণ 16 4 গলে 2 দুগুণ 4 কে 5 2 গুণ 2 ইমান 256। আৰু এটা দিয়া আছে কি 8 স্কয়াৰ আৰু 8 স্কয়াৰ মানে কি 8 into 8 তাৰমানে 8 8 গুণ কিমান 64। এতিয়া আমি যদি চাওঁ এটো সলিউশন বুলি দিলো 2 to the power 8 মানে 256 আৰু 8 স্কয়াৰ মানে 64। ইয়াৰ সংখ্যা দুটাৰ ভিতৰত কোনটো ডাঙৰ? 256 এইটো নিশ্চয় ডাঙৰ। তেতিয়াহলে আমি এটাকে আমি তুলনা কৰি ক'ব পাৰো যে কি 2 to the power 8 is greater than 8 square। আমি greater than আৰু less than big cap আৰু small cap এইটো আমি ব্যৱহাৰ কৰি আমি এইটো এনসাৰটো দেখুৱাই দিব পাৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰটো কি দিয়া আছে চাবা। 2 নম্বৰটো দিয়া আছে 2.7 into 10 to the power 12 2.7 into 10 to the power 12 2.7 into 10 to the power 12 comma 1.5 into 10 to the power 8 comma 1.5 into 10 to the power 8 এই দুটা সংখ্যা দিয়া আছে আমাক। এতিয়া আমি এই দুটা সংখ্যা কেনেকৈ আমি তুলনা কৰিম চাবা। তোমালোকে প্ৰথমতে দিয়া আছে কি 2.7 into 10 to the power 12। ইয়াক যদি আমি ভাঙো তেতিয়া কিমান হ'ব চাবাচোন। 2.7 into 10 into 10 into 10 to the power 12টা আছে ন, ইয়াতে এটা লৈ আহিলো ইয়াতে 11 কৰিলো। এতিয়া 2.7 দশমিক বিন্দু কেইঘৰ যাব? একঘৰ যাব। গতিকে ইয়াতে একঘৰ উঠি যাব, এইটো হ'ব 27। আৰু কেনেকৈ উঠি যায় এইটো আমি ভালকৈ কৈ দিব পাৰো। দশমিকৰ নামত 1 দিয়া, এফালে কেইটা সংখ্যা এটা সংখ্যা 0 দিয়া, ওপৰত 27 into 10 into 10 to the power 11 10 10 কাটা গ'ল কিমান 27 into 10 to the power 11। অৰ্থাৎ 27ৰ পিছত কেইটা শূন্য হ'ব 11টা শূন্য হ'ব। আৰু আমি যদি আনহাতে এইটোত চাওঁ, তোমালোকে এইটোত চাবা এইটোত কিমান দিয়া আছে 1.5 into 10 to the power 8। এইটো এটা কাম কৰা 1.5 into 10 into 10 to the power 8ৰ পৰা এটা গ'ল নহয় 7টা থাকিব। 1.5 মানে কি দশমিকৰ নামত 1 এটা সংখ্যা আছে 0, গতিকে এইটো ভগ্নাংশৰ ৰূপত লৈ গ'লো। এতিয়া 10 থাকিলে ইয়াতে 10 to the power 7 এইটো কাটি দিয়া কিমান হ'ব 1515 into 10 to the power 7। এতিয়া চাবা
ইয়াতে 27 লগত কেইটা শূন্য প্লাস হৈ আছে 11টা ইয়াতে 15 লগত কেইটা শূন্য লগ লাগি আছে আমি লিখিব পাৰো 1 5 1 2 3 4 5 6 7 1 2 3 4 5 6 7 ঠিক তেনেকুৱাকে ইয়াতে 27 লগত আমি কেইটা দিম 1 2 3 4 5 6 7 8 9 10 11টা শূন্য দিম গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা এই সংখ্যাটো ডাঙৰ নে এই সংখ্যাটো ডাঙৰ নিশ্চয় এই সংখ্যাটো ডাঙৰ গতিকে আমি লিখিব পাৰো এতেকে 2.7 into 10 to the power 12 is greater than 1.5 into 10 to the power 8 1.5 into 10 to the power 8 ইয়াত আৰু অংক দিয়া আছে নেকি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নাই ঠিক আছে তেতিয়া হলে আমাৰ 4 নম্বৰটো হৈ গল এতিয়া আমি 5 নম্বৰটো চাওঁ তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা 5 নম্বৰটো আমি চাম কি হৈছে তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে পজিটিভ পাৱাৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা এতিয়া আমি পজিটিভ পাৱাৰ কেনেকৈ কৰিম 1 নম্বৰটো কি দিয়া আছে তোমালোকৰ 1 নম্বৰটো দিয়া আছে 2 to the power minus 3 into minus 7 whole to the power minus 3 2 to the power minus 3 into minus 7 whole to the power minus 3 2 to the power minus 3 into minus 7 whole to the power minus 3 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আগতে যিকিটা নিয়ম পাই আহিছো মই ইয়াৰ আগৰ ক্লাছত নিয়ম কেইটা কৈছিলো a to the power minus m is equal to 1 by a to the power m এনেকুৱাকে হ'ব এতিয়া যেহেতু এটো 2 to the power minus 3 আছে 1 by 2 to the power কিমান হ'ব 3 আৰু এটো হ'ব 1 by minus 7 এই whole to the power minus 3 হ'ল নহয় এটো 3 হৈ যাব এতিয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চাবা ইয়াতো যেহেতু পাৱাৰটো 3 ইয়াতো পাৱাৰ 3 ইয়াতে আছে বেস 2 ইয়াতে বেস 7 অৰ্থাৎ সূচক কিটা একে আছে তেতিয়া হলে মই কি লিখিব পাৰো 2 into minus 7 চন্দন বন্ধনী কুটিল বন্ধনী ইয়াতে এটা পাৱাৰ দিয়া ইয়াতে লিখি দিবা কাৰণ a to the power m into b to the power m is equal to ab whole to the power m এতিয়া চাবা 7 দুগুণে কিমান 14 minus a plus a minus 14 whole to the power 3 is equal to 1 by 3 এতিয়া চাবা যদি বেসটো মাইনাস আছে হেতু কথা নাই কিন্তু আমাক কৈছে কি সূচকটো কি হ'ব লাগে ধনাত্মক সূচক হ'ব লাগে এতিয়া 3 টো কি হ'ল ধনাত্মক হ'লে না গতিকে আমি এইটোৱে এনসাৰ বুলি ক'ব পাৰো ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছত এটো 1 নম্বৰটো হৈ গল আমি 2 নম্বৰটো কৰিম 2 নম্বৰটো কি দিয়া আছে তোমালোকৰ question number 2 ঠিক আছে আমি এবাৰ 2 নম্বৰটো লম 2 নম্বৰটো আছে -3 whole to the power -4 into 5 by 3 whole to the power -4 এই অঙ্ককেইটা একো নহয় জাস্ট তোমালোকৰ নলেজ টেস্ট তোমালোকে যেটা সূচকৰ বিধি পাই আহিছিলা লস অফ ইন্ডিসেস এই সূচকৰ বিধিখিনি তোমালোকে এপ্লাই কৰিব জানা নে নাজানা হেতুকে এই অঙ্ককেইটাত পৰীক্ষা কৰিছে এতিয়া চাবা এটো আছে -4 এটো আছে -4 ঠিক আছে মই লিখি লওঁ সলিউশন
-3 whole to the power -4 into 5/3 whole to the power -4. 5/3 whole to the power -4. যেহেতু পাৱাৰ কেইটা একে গতিকে -3 ব্ৰেকেট দিয়া ইনটু 5/3 ইয়াতে এটা কুটিৰ বন্ধনী দিয়া এই যেটো -4 এটো -4 এটো -4 গতিকে এটা -4 কাৰণ a to the power m into b to the power m is equal to ab whole to the power m এই সূচকৰ বিধিটো মই ইয়াতে এপ্লাই কৰিছো এতিয়া -3 এটো কাটি দিব পাৰি ইয়াতে এটা -1 থাকিব গতিকে কি হ'ব এতিয়া মাইনাস a প্লাস a মাইনাস গতিকে কিমান হ'ল -5 whole to the power -4 এতিয়া যেটো -5 whole to the power -4 ইয়াক আমি কি কৰিব পাৰো সূচকীয় ৰূপত আমি লৈ যাব পাৰো ইয়াক আমি কি প্ৰকাৰে নিম এতিয়া চাবা 1 এইটো মাইনাস আছে নহয় জানো গতিকে মই -5 এইটো বেসৰ যেটো -5 এটো থাকিব এই মাইনাসটো কি হৈ যাব 4 প্লাস 4 হৈ যাব ইয়াতে লিখি দিব পাৰা কাৰণ সূচকৰ বিধিটো কি আছিল a to the power -m is equal to 1/a to the power m এই সূচকৰ বিধিটো ইয়াতে এপ্লাই হৈছে আৰু এটা সূচকৰ বিধি আছে কি মাইনাসৰ ওপৰত যেতিয়া ধনাত্মক সংখ্যা থাকিব তেতিয়া ধনাত্মক যুগ্ম সংখ্যা থাকিব তেতিয়া কি হয় তাৰ ভ্যালুটো প্লাস হৈ যায় গতিকে মাইনাসৰ ওপৰত যেটো 4 আছে গতিকে এটো এনেকুৱাকৈ একবাৰ দেখাই দিব পাৰি এটো 1/-1 whole to the power 4 into 5 to the power 4 -1 whole to the power 4 মানে কিমান হ'ব +1 1 টো নিলিখিলেও হয় মনে এটো উজ্জ হৈ থাকে অমিত হৈ থাকে 1/5 to the power 4 এতিয়া চোৱা এই সূচকটো ধনাত্মক হৈ গ'ল নে নাই মই এটো ওপৰৰ লাইনত লিখি দিছো is equal to 1/5 to the power 4 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি এই সূচকটো কিহলে পৰিৱৰ্তন কৰিলো ধনাত্মক সূচকলে পৰিৱৰ্তন কৰিলো ধন্যবাদ আমি আজি দুটা অংক আলোচনা কৰিলো মই আশা কৰিছো তোমালোকে সূচকৰ বিধি কিদৰে প্ৰয়োগ হৈছে ভালদৰে আয়ত্ত কৰিবলৈ সক্ষম হৈছা ধন্যবাদ